লাজেই লাগে কি কাপোৰবোৰ পিন্ধাব তই এই কুৰ্তিটোকে পিন্ধি কিমান জেগা নাযায় কচোন বিয়া খাবলৈ এটাকে পিন্ধ ক'ৰবাত ফুৰিবলৈ গ'লেও এইটো পিন্ধ আৰু এতিয়া মোৰ লগত এইটো ফুৰাকে পিন্ধি ওলাইছ হ'ব দে তই যদি লাজ পাওঁ মোক খুৰা ছোৱালী বুলি ক'বলৈ নকবি আকৌ তহঁতৰ বৰ্তাৰ চাকৰি আছে সেইকাৰণে তহঁতৰ একো অভাৱ নাই মোৰ দেউতাইতো চাকৰি নকৰে সেইকাৰণে মই কিছুমান কাম কৰিব নোৱাৰোঁ মই বহুত খৰচ পাতি কৰিব নোৱাৰোঁ হিচাপত কৰিব লাগে একেটা চোলাকে মই সকলোলৈকে পিন্ধি যাওঁ ধুই পখালি চাফা কৰিয়েতো পিন্ধি যাওঁ উফ সঁচাকৈ উপায় নাই মানে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই প্ৰিয়াঞ্চুক লগ কৰিবলৈ যাম আৰু মোৰ ফ্ৰেণ্ড ডলি তাই ঘৰত নাই যাৰ কাৰণে আজি তোক লগত নিবলৈ ওলাইছোঁ আৰে বাবা প্ৰিয়াঞ্চু কিমান চাগে ধনী ঘৰৰ ল'ৰা ঠিক নাই তাৰ মুখৰ আগত তোৰ এইটো ড্ৰেছ দেখিলে মই তোক কিন্তু মোৰ খুৰা ছোৱালী বুলি চিনাকি নিদিওঁ দেই আমাৰ ঘৰত কাম কৰা ছোৱালী বুলি চিনাকি দিম কি কৈছ তই নাযাওঁ তেতিয়াহ'লে মই হ'ব দে মই কাম কৰা ছোৱালী সেই এজনী ধেমালি কৰিছোঁ বল প্ৰিয়াঞ্চু কিমান চাগে ধনী ঘৰৰ ল'ৰা সি চাগে বাইকত আহিব বহুত নহ'লে বা দামী গাড়ীত আহিব মোৰ বয়ফ্ৰেণ্ডটো মই যেনেকুৱা হ'ব বুলি ভাবিছিলোঁ তেনেকুৱা হ'লেই হ'ল আৰু পাই ভগৱানেহে জানে ইমান দিনে প্ৰিয়াঞ্চুৰ লগত চিনাকি হৈ মোবাইলতে কথা পাতি আছোঁ তাৰ মাতটো শুনিছোঁ তাৰ ফটোখন দেখিছোঁ কিন্তু তাক মুখামুখিকৈ লগ পোৱা নাই আৰু সি কিমান ধনী ঘৰৰ ল'ৰা জানিবৰ কাৰণে তাক মই লগ কৰিবই লাগিব আজিয়ে গম পাম সি যদি গাড়ী মটৰ লৈ আহে তেতিয়াহ'লে জানিম যে সি বহুত ধনী ঘৰৰ ল'ৰা আৰু যদি সি বেলেগৰ গাড়ী মটৰ আহে তেতিয়া গম পাম সি দুখীয়া ঘৰৰ ল'ৰা তই এইবোৰ কি কৈছ বা তই ধনী দুখীয়া চাই পেলাই বিয়া পাতিবি নেকি হা ল'ৰাটোক তই ভাল পাইছ তই তাক কি ঘৰটো চাই বা তাক লগ পাই তাৰ কিমান টকা পইচা আছে সেইবোৰ গম পোৱাৰ পাছতহে তই তাৰ লগত বিয়াত বহিবি আৰু তই তাক সঁচা ভাল পোৱা নাই নেকি সঁচা ভাল পালেতো কেতিয়াও এইবোৰ ভেদভাৱ নকৰে সঁচা ভাল পাই কেতিয়াও ধন টকা পইচা নিবিচাৰে মাথো ল'ৰাজন ভাল হ'লেই হ'ল তই এইবোৰ কি কৈ আছ হ'ব তই এইবোৰ জ্ঞান দিব নালাগে তই হ'লি দুখীয়া ঘৰৰ ছোৱালী গতিকে তই ধনী ঘৰৰ সেইবোৰ আইন কানুন বুজি নাপাবি বুজিলি তই কি ভাবিছ মই এজনী ধনী ঘৰৰ ছোৱালী হৈ কোনোবা ভিকু হৈ তাৰ লগত গুচি যাম হা হ'ব দে নাই ভবা ব'ল এতিয়া ঠিক আছে ব'ল আৰে প্ৰিয়াঞ্চু ইমান সময় অহা নাই সি মোক অত্যন্ত পাবি বুলি ক'লে আৰু আমাক ৰখিবলৈ দি সি এতিয়ালৈকে পোৱা নাই এই ৰ আহিব প্ৰিয়াঞ্চু তুমি কি হ'ল তুমি এনেকুৱাকৈ চাইছা যেন মোক কোনোদিন দেখাই নাই পিছে মোক ফটোতহে দেখি আছা মোকতো লগত তুমি কেতিয়াও ফেচ টু ফেচ দেখা নাই কি ধেমালি কৰিছা এইবোৰ হা কি মানে এইবোৰ কি কৰিলোঁ মই কি কৰিলোঁ কোৱাচোন কি কৰিলা হা তোমাৰ আৰু মোক লাজ দিবলৈ বেলেগ কাম নাছিল নেকি এই ভগা চাইকেলখন লৈ কোনে গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যায় হা আৰে কি হ'ল তাতে মোৰ বাইক চাইক নাই যে সেইটো কাৰণে চাইকেলখনকে লৈ আহিছোঁ আকৌ কি গাড়ী নাই বাইক নাই তেতিয়াহ'লে ষ্টেটাছত যে সদায় গাড়ী বাইক নতুন ষ্টাইলৰ গাড়ী বাইকৰ লগত ফটো দিয়া সেইবোৰ কি হা মই এতিয়াহে বুজিলোঁ তাৰমানে তই লোকৰ গাড়ী এখন ৰখাই থ'লে বা বাইক এখন ৰখাই থ'লে তাতে ফটো মাৰি নিজৰ বুলি কৈ মোৰ দৰে বহুত ছোৱালীক মানে প্ৰেমৰ প্ৰলোভন দি পেলাই জীৱন শেষ কৰি দিছ হা আৰে তুমি কি কৈছা এইবোৰ তোমাক মই আজিলৈকে কিবা এটা কৈছোঁনে চুপ থাক বেছি কথা নকবি হা তোক বহুত ধনী ল'ৰা বুলি ভাবি পেলাই মই তোৰ প্ৰপ'জেল একচেপ্ট কৰিছিলোঁ আৰু আজি তোৰ অকাটো দেখি গ'লোঁ তই এখন ভঙা চাইকেলৰ মালিক তই সেইটো দামী গাড়ীৰ মালিক নহয় মই যে কি সপোন ৰচিছিলোঁ যে ইয়াৰ লগতে বিয়া হৈ মই গোটেই জীৱন শেষ কৰিব পাৰিম কিন্তু তোৰ এই বিয়াৰ প্ৰস্তাৱ আৰু তোৰ লগত জীৱন সংগী হোৱাৰ আশাটো তই একেবাৰে বাদ দি দে আৰু ময়ো এই সম্বন্ধটোক আজিৰ পৰা শেষ কৰি দিছোঁ বা কি কৈ আছ তই অলপ ভাবিছা হয় দিয়া তুমি ঠিকেই কৈছা ভণ্টি তুমি প্লিজ ভাবি চোৱা না অকণমান সুস্থিৰ মগজে ভাবি চোৱাচোন মই আৰু নিজৰ গাড়ী থাকিলে এনেকৈ চাইকেল লৈ আহিমনে গাড়ী নাই যদি বাইক নাই যদি মোৰ দৰে ধনী ঘৰৰ ছোৱালীজনী তই পতাবলৈ ক'ত সাহস পালি হা তই মানে মোৰ যোগেদি মোৰ পাপাৰ সকলোবোৰ সা সম্পত্তি আদায় কৰি ধনী হোৱাৰ সপোন দেখিছ নহয় জানো কি কৈছা তুমি এইবোৰ তুমিতো মোক আজিলৈকে এইবোৰ কথা একোৱে কোৱা নাছিলা মই তোমাক বহুত ভাল পাওঁ ধন টকা পইচা মোৰ হাতত নাথাকিব পাৰে কিন্তু মই তোমাক সদায় সুখত ৰাখিম কথা দিছোঁ প্লিজ তুমি মোক আৰু অপমান নকৰিবা তোমাৰ ভণ্টিৰ সন্মুখত কৰিম আৰু বহুত অপমান কৰিম তই মোৰ সকলোবোৰ সপোন শেষ কৰি দিলি মই ভাবিছিলোঁ তই বহুত ধনী ঘৰৰ ল'ৰা ষ্টেটাছত কি ফটো লগাব কি ছাল দিব একেবাৰে ছানগ্লাছ পিন্ধি যি দামী বাইকৰ সন্মুখত বহি ফটো দিব দামী গাড়ীৰ সন্মুখত ফটো দিব মই ভাবিছিলোঁ মোৰ আশাটো পূৰণ হৈছে ধনী ঘৰৰ ল'ৰা এটাৰ লগত বিয়াত বহি মই আৰামত খাম কিন্তু তই দেখোন এটা খাটাৰা চাইকেলৰহে মালিক ওলালি প্লিজ তুমি তেনেকৈ নক'বা না মই পগলা হৈ যাম তোমাৰ অবিহনে ইমান দিনে আমি ফোনত কথা পাতি আছোঁ তেতিয়াতো তুমি মোক একো কোৱা নাছিলা কোৱা নাছিলোঁ কাৰণ তই যে ইমান ভিকহু জাত বুলি মই তেতিয়া জনা নাছিলোঁ বুজিলি
এতিয়া আৰু মই তোৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰোঁ। মোৰ বাবে এনেও পাপাই বহুত ধনী ঘৰৰ ল'ৰা চাই থৈছে। তোক দেখিবলৈ ধুনীয়া দেখি মই মনে প্ৰাণে ভাল পাই পেলাইছিলোঁ। এতিয়া দুদিন এদিন লাগিব পাহৰিবলৈ, কিন্তু মই অতি সোনকালে পাহৰি যাম, কাৰণ মোৰ পাপাই বহুত ধনী ঘৰৰ দামী ল'ৰা মোৰ বাবে চাই থৈছে। গতিকে তোৰ নিচিনা ভিকু এটাৰ লগত মই গোটেই জীৱন থকাটোতো দূৰে কথা 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। গুচি যা, আজিৰ পৰা আমাৰ ব্ৰেকআপ। মোৰ জীৱনত আৰু তোৰ কোনো মূল্য নাই। বা তই এইখন কি কৰিছ বাৰু কচোন? হা, আৰে মৰম চেনেহটোহে আচল কথা, ধন টকা পইচা সকলো নহয়। মই দাদাৰ মুখলৈ চাই গম পাইছোঁ, চকুলৈ চাই মই ধৰিব পাৰিছোঁ, তেওঁতো সঁচাই বহুত ভাল পায়। তই সুখত থাকিব পাৰিবি বা? তই একো নাজান, তই আমাৰ মাজত নুসুমাবি। তোক এনেহে লগত লৈ আহিছোঁ। প্লিজ, মই তোমাক বহুত বেছি ভাল পাওঁ। মোক তুমি এনেকৈ এৰি নাযাবা। মই তোমাক বহুত মৰম দিম। ধন টকা পইচা দিব নোৱাৰিলেও মই তোমাক মৰম দিম। তুমি মৰমেৰে জীয়াই থাকিব পাৰিবা। বেলেগৰ দৰে মই তোমাক কেতিয়াও অত্যাচাৰ নকৰোঁ। তোমাক মই সদায় সুখত ৰাখিম। তোৰ সুখ মাই ফুট। বা তই বেছি কৈছ। তই চুপ থাক। ভণ্টি আমি যাওঁগৈ। ইয়াত ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। এটা ভিকহৰ প্ৰেমত পৰিছিলোঁ মই। তাৰ মই ফটোবোৰ চাই মই পগলা হৈছিলোঁ। ভাবিছিলোঁ বহুত ধনী, কিন্তু এতিয়া ইয়াৰ ৰাষ্ট্ৰীয় অকাটো দেখাৰ পিছত ইয়াৰ প্ৰতি মোৰ কোনো ভাল ভাৱ নাই। গতিকে ইয়াক মই আৰু ৰাখিব নোৱাৰোঁ। প্লিজ, মই তোমাক কাবৌ কৰিছোঁ। তুমি মোক এনেকৈ এৰি থৈ নাযাবা। মই তোমাক বহুত বেছি ভাল পাওঁ। মই বহুত কষ্ট কৰিম, তোমাক বহুত সুখ দিবলৈ চেষ্টা কৰিম। মই তোমাক বাইক গাড়ী সকলো লৈ দিম। প্লিজ, তুমি মোক এনেকৈ এৰি থৈ নাযাবা। মাই ফুট, তই মোক গাড়ী কিনি দিবি, বাইক লৈ দিবি? হা, তোৰ অকাত কি? তই ইমান ডাঙৰ সপোন দেখিবলৈ তোৰ অকাত নাই, বুজিছ? বা তই ভুল কৰিছ। তই কিয় মানুহক টকা পইচা লৈ অকল ব্যৱহাৰ কৰ? হা, তইতো ইমান দিনে ফোনত কথা পাতি ভালেই পাইছিলি প্ৰেমচুদাক। তই এতিয়া চাইকেল লৈ তোক লগ কৰিবলৈ আহিলে বুলিয়ে তই এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে? তোক কিমান ভাল পাইছাচোন, কিমান কাকুতি বিনতি কৰিছে। কোন ল'ৰাই আজিকালি তেনেকুৱা? চুপ থাক, তইও একে ভিক্ষাৰী যে, সেইটো কাৰণে তই ভিক্ষাৰীবোৰৰ মূল্য বুজি পাওঁ, মই বুজি নাপাওঁ, বুজিলি? ভণ্টি, তুমি আমাৰ মাজত সোমাব নালাগে দিয়া। তাইক মই নিজেই বুজাম। তই মোক বুজাবি? কি বুজাবি? হা, তোৰ দৰে এটা ভিকহুক ভাল পাই মই বহুত ডাঙৰ ভুল কৰিলোঁ মোৰ জীৱনত। গেট লষ্ট। তই মোৰ সন্মুখত আৰু কেতিয়াও নোলাবি। ঐ ব'ল, কাইলৈ মোৰ ইণ্টাৰভিউ আছে। এটা ডাঙৰ কোম্পানীত মই কাইলৈ চাকৰি পাম। তাৰ কাৰণে মই শ্বপিং কৰিব লাগে। তোক ঘৰত থৈ মই অকলে শ্বপিং কৰিব যাম। মই কাইলৈ ষ্টেণ্ডাৰ্ড হৈ যাব লাগিব, ধুনীয়া কাপোৰ পিন্ধি যাব লাগিব। তেতিয়া মোক চাকৰিটো সহজতে দি দিব। আৰু আজিকালি ফেশ্বনৰ যুগ। আজিকালি দেখুৱাব পাৰিলে ভালকৈ পিন্ধি উৰি গ'লে মোক নিশ্চয় দিব। আজিকালি যুগত তহঁতৰ দৰে ভিকহু হৈ চাইকেল লৈ পেলাই ছোৱালী লগ কৰিবলৈ নাযায়, বুজিলি? তুমি মোক প্লিজ এনেকৈ নক'বা। মই তোমাক বহুত ভাল পাওঁ। তোৰ ভাল পোৱা তোৰ লগতে ৰাখ, বুজিলি? ঐ আহ, তই এনেকৈ ৰৈ থাকিবি নেকি? আপোনাক বায়ে বৰ বেয়াকৈ ক'লে। নাজানো কিহৰ ইমান টকাৰ অহংকাৰ দেখুৱায়, যাৰ বাবে দুখীয়া মানুহক পাত্তাই নিদিয়ে। মোৰ নিজৰ বৰদেউতাৰ ছোৱালী, তথাপিও তাই মোকে বৰ বেয়া ব্যৱহাৰ কৰে। কিন্তু মই সেইবোৰ ইমান গাত পাতি নলওঁ, কাৰণ মোৰ বৰতাৰ ছোৱালী যেতিয়া তাই মোৰ নিজৰ বা। সেয়েহে মোক যিমান বেয়াকৈ ক'লেও মই সহ্য কৰোঁ, কাৰণ আমিও দুখীয়া যে। হ'ব দিয়া, একো নাই। মই তাইক বহুত বেছি ভাল পাইছিলোঁ। তাই মোৰ মৰমবোৰ বুজি নাপালে। তুমি যোৱা, নহ'লে তোমাৰ ওপৰতো খং কৰিব। হয় দিয়ক, মই তাইক বুজাব নোৱাৰিলোঁ। আৰে টকা পইচাইতো সকলো নহয়। মানুহৰ মৰম চেনেহ বুলিওতো এটা কথা আছে। মানুহে আজিকালি মৰম চেনেহ নহ'লে টকা পইচা থাকিও কি লাভ কওকচোন? সেই কথাটোকে ইহঁতৰ দৰে ধনী মানুহবোৰে বুজি নাপায় কিয় মই ভাবি নাপাওঁ। আৰু এইখন সঁচা হৃদয়, এজন সঁচা মানুহৰ সঁচা মৰম পাবলৈ কিমানে যে হাহাকাৰ কৰি ফুৰে। আৰু আজি তাই আপোনাৰ দৰে এজন মৰমীয়াল, এজন ভাল ল'ৰা পোৱাৰ পাছতো তাই আপোনাক ইমান বেয়া ব্যৱহাৰ কৰি থৈ গ'ল। মোৰ বহুত বেছি লাজ লাগিছে তাইৰ কাৰণে। হ'ব দিয়া, তুমি দুখ নকৰিবা। তুমি সঁচাই ছোৱালীজনী বহুত বেছি ভাল। যোৱা, তাই তোমাৰ বাবে সৌ ঠাইত ৰখি আছে। যোৱা, নহ'লে খং কৰিব। আহিছোঁ দিয়ক। চাবি, আজি এই কোম্পানীটোত যদি মোৰ চাকৰি হৈ যায় নহয়, মোৰ লাইফটো আৰু চেঞ্জ হৈ যাব। মই পূৰা মালামাল হৈ যাম, টেনশ্যনেই নাই আৰু। তাৰপিছত ভাল ধনী ঘৰৰ ল'ৰা এটা চাই বিয়া হৈ গুচি যাম। হ'ব দে, তোৰ মনৰ আশাটো পূৰণ হওক। মই তোৰ লগত আহিছোঁ, তোৰ সাহস হৈ। তই চিন্তা নকৰিবি, ভালদৰে ইণ্টাৰভিউটো দিবি, নিশ্চয় পাছ কৰিব পাৰিবি। অভিয়াছলি পাৰিম। তই নকলেও পাৰিম, বুজিছ? মোৰ ফেশ্বন দেখি, মোৰ ষ্টাইল দেখি মোক এনেও পচন্দ কৰিব। তই চাবিচোন। মিছ নেনা, আপোনাক ছাৰে ভিতৰলৈ মাতিছে। অ' চিয়'ৰ। ঐ তই ইয়াতে ৰ, মই আহি আছোঁ। ঠিক আছে, যা। অল দ্য বেষ্ট। থেংক ইউ। মে কাম ইন ছাৰ? ইয়েছ, কাম ইন। প্ৰিয়াংশু, তুমি? ইয়েছ, মই। তুমি ইয়াত কেনেকৈ? আৰে মই ইয়াত কেনেকৈ? এইটো মোৰে কোম্পানী যেতিয়া, মই ইয়াত নহয় আৰু ক'ত থাকিম? কি? তোমাৰ কোম্পানী? হা? কি কৈছা তুমি এইবোৰ? প্ৰিয়াংশু, এইটো তোমাৰ কোম্পানী? হা? তুমি মোক কিয় গালি
ছোৱালী কি হ'ল তই দেখোন মোক কালি তুমিৰ পৰা তইলৈ সম্বোধন কৰিছিলি আৰু আজি তই মোক ইয়াত দেখি আকৌ তুমি সম্বোধন কৰিবলৈ লৈছ হা পিয়াঞ্চু পিয়াঞ্চু আই এম সো সৰি মই আচলতে তোমাক ভুল বুজিলোঁ তুমি সঁচাকৈ ধনী ঘৰৰ ল'ৰা আছিলা তোমাক মই কালি মিছাই ভুল বুজি ইমানখিনি অপমান কৰিলোঁ পিয়াঞ্চু প্লিজ মোক মাফ কৰি দিয়া পিয়াঞ্চু মই তোমাক সঁচাকৈ বহুত বেছি ভাল পাওঁ কালি কিয় জানো কিবা চাইকেলখন লৈ দেখি মোৰ কিবা এটা খং উঠি গ'ল সেইকাৰণে মই তোমাৰ লগত তেনেকুৱা কৰিলোঁ প্লিজ তুমি মোক মাফ কৰি দিয়া না চুপ থাকা তোমাৰ এই এক্টিং আৰু মোৰ ওচৰত নচলিব তোমাক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ কালি মই তোমাক আচল চৰিত্ৰটো চাবৰ বাবে তেনেকৈ চাইকেল লৈ গৈছিলোঁ কাৰণ বহু ছোৱালীয়ে আজিকালি ধন টকা পইচা চাইহে ভাল পায় মানুহৰ অন্তৰ চাই নহয় সেইকাৰণে মই তোমাক জুখিবৰ কাৰণে গৈছিলোঁ যে তুমি কেনেকুৱা ছোৱালী আৰু তোমাক মই ভালদৰে জানি গ'লোঁ তুমি কেনেকুৱা ছোৱালী গতিকে তোমাৰ দৰে টকাৰ অহংকাৰ দেখুওৱা দুখীয়াক মৰম দিব নজনা এজনী অহংকাৰী ছোৱালীক মোৰ জীৱনলৈ কেতিয়াও ঘূৰি আহিব নোৱাৰা মই তোমাক কেতিয়াও মাফ কৰিব নোৱাৰোঁ প্লিজ মোক ক্ষমা কৰি দিয়া না মই তুমি ইমান ধনী বুলি ভবাই নাছিলোঁ সেইকাৰণেহে তোমাক তেনেকৈ ক'লোঁ আৰু সেইবাবেইতো মই তোমাক মাফ কৰি দিব নোৱাৰোঁ কালি মই ধনী বুলি গম পোৱা হ'লে তুমি মোৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰিলা হয় কিন্তু এজন দুখীয়া ল'ৰা হোৱা হ'লে সেইজনক ক'লাহেঁতেন তোমাৰ আচল চৰিত্ৰটো জনাৰ পিছত তোমাৰ দৰে এজনী ছোৱালীক মোৰ জীৱনত মই কেতিয়াও ঘূৰাই নিব নোৱাৰোঁ গেট লষ্ট তুমি মোৰ লগত এনেকুৱা নকৰিবা না মোৰ ভুল হৈ গ'ল মই তুমি এতিয়াৰ পৰা যি কথা তাকে শুনিম মই তোমাক বেয়াকৈ একো নকৰোঁ তুমি যি ক'বা তাকে শুনিম মই মাথো তোমাৰ ৱাইফ হ'ব খোজোঁ তোমাৰ ৱাইফ হ'ব খোজোঁ প্লিজ মোক আৰু একো নালাগে তুমি মোক প্লিজ আঁকোৱালি লোৱা না আকৌ আগৰ দৰে ন' নেভাৰ কেতিয়াও আৰু মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰোঁ তোমাৰ দৰে এজনী ছোৱালী মোৰ জীৱনত কোনো স্থান নাই গেট লষ্ট পিয়াঞ্চু মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ এজনী ছোৱালীক তুমি ইমান দুখ দিবলৈ তোমাৰ বেয়া লগা নাই হা মই তোমাক সঁচাকৈ ভাল পাওঁ কিন্তু কালি মোৰ কিনো হৈছে মই নিজেই ক'ব নোৱাৰিলোঁ প্লিজ মোক মাফ কৰি দিয়া নোৱাৰোঁ বুলি কৈছোঁ নে নাই হা নোৱাৰোঁ মই তোমাক মাফ কৰি দিব ওলাই যোৱা এতিয়াই মোৰ কোম্পানীৰ পৰা ওলাই যোৱা এইটো কোম্পানীত মোক এনেকুৱা এজন মানুহৰ প্ৰয়োজন যিয়ে সকলো মানুহকে সমান চকুৰে চায় সকলোকে সমান বুলি মৰম চেনেহ কৰে সেই মানুহকহে লাগে মোক ইমান অহংকাৰী টকাৰ গৰম দেখুৱাই মানুহক ব্যৱহাৰ কৰিব নজনা তেনেকুৱা মানুহ এইটো কোম্পানীত কোনো প্ৰয়োজন নাই এতিয়া ওলাই যোৱা বুলি কৈছে এতিয়া ওলাই যোৱা মোৰ ওচৰত কান্দি কাটি একো লাভ নাই বুলি কৈছোঁ নহয় এতিয়া ওলাই গৈছানে তুমি হ'ব দিয়া মই আহিছোঁ প্লিজ এবাৰ পাৰিলে ভাবি যাবা না তই আহিলি কচোন কি হ'ল কেনেকুৱা হ'ল ইণ্টাৰভিউ চব শেষ হৈ গ'ল আচলতে এইটো কমেডিৰ মালিক কোন জানো তই কোননো পিয়াঞ্চু কি কিন্তু ইমান ডাঙৰ কোম্পানীৰ মালিক হৈ কালি তোক লগ কৰিবলৈ চাইকেল লৈ গ'ল যে য়েছ মিছ তোমাৰ নামটো মই নাজানোৱেই নহয় মোৰ নামটো পূজা পূজা তোমাৰ বাইৰাক মই কালি টেষ্ট ল'বৰ কাৰণেহে গৈছিলোঁ তাই আচলতে টকা পইচাক ভাল পায় নে মানুহৰ মৰম চেনেহক গুৰুত্ব দিয়ে সেয়া টেষ্ট ল'বলৈ গৈছিলোঁ কি কৈছে আপুনি ইমান ডাঙৰ কোম্পানীৰ মালিক হৈ আপুনি তেনেকৈ চাইকেল লৈ ওলালেগৈ সেয়া মই তোমাৰ বাইৰাৰ টেষ্ট ল'বলৈ গৈছিলোঁ কৈছোঁৱেই দেখোন আৰু টেষ্টত তোমাৰ বাইৰা ফেইল মাৰিছে তোমাৰ বাইৰা হ'ল এজনী অহংকাৰী ছোৱালী তাই কেৱল ধনী মানুহকহে গুৰুত্ব দিয়ে দুখীয়াক তাই মানুহ বুলিয়ে গণ্য নকৰে গতিকে তেনেকুৱা ছোৱালী এজনী মোৰ জীৱনত কেতিয়াও মোৰ লাইফ পাৰ্টনাৰ হ'বই নোৱাৰে গতিকে তোমাৰ বাইৰাক মোৰ এই কোম্পানীটো চাকৰি দিয়াৰ কথাটো মই ভাবিবই নোৱাৰোঁ কাৰণ এনেকুৱা অহংকাৰী এমপ্লয়ী মই ৰাখিব নোৱাৰোঁ ছাৰ আপুনি এবাৰ ভাবি চাওকচোন বাৰ ভুল হ'ল যদি তাইক জবটো দিব পাৰে তাই বৰ আশা কৰি আহিছে নোৱাৰোঁ দিব কোৱা তোমাক লাগে যদি দিম কিন্তু তোমাৰ অহংকাৰী বাইৰাক মই কেতিয়াও দিব নোৱাৰোঁ আপুনি মোক ইয়াত চাকৰি দিব কি কৈছে আপুনি তুমি কি কৈছা জানানে পিয়াঞ্চু তুমি এক চাকৰি দিবা হা দিব পাৰোঁ চাকৰি কি মই পূজাৰ প্ৰেমত পৰি গৈছোঁ কালি তাইৰ মই কথাখিনি শুনি মই মোৰ জীৱনত জীৱনসংগী হিচাপে বিচৰা ছোৱালীজনী পূজাৰ মাজত দেখিছোঁ পূজা তুমি যদি মানা নকৰা মই তোমাক বিয়া কৰাব খোজোঁ তুমি হ'বানে মোৰ লগত বিয়া কি আপুনি মোৰ দৰে এজনী সাধাৰণ ছোৱালীক পচন্দ কৰিছে পূজা মানুহক ধনী দুখীয়া চাই পচন্দ কৰা মানুহ মই নহয় তোমাৰ কথাকেইটা কালি মোৰ মন চুই গ'ল একেটা পৰিয়ালৰে তোমালোক দুজনী বাই ভনী তোমালোকৰ দুজনীৰ মাজত কিমান পাৰ্থক্য এজনী ইমান অহংকাৰ আৰু এজনী ইমান ভাল
প্ৰিয়াঞ্চু তুমি তুমি এইবোৰ ভুল কৰিবলৈ লৈছা তুমি মোক ভাল পাই মোৰ ভণ্টিক বিয়া কৰাবলৈ লৈছা য়েছ মিছ আপোনাৰ দৰে অহংকাৰী এজনীতকৈ পূজা বহুত ভাল ছোৱালী তুমি নাজানা পূজাহঁতৰ ঘৰখন একেবাৰে দুখীয়া তোমাৰ ষ্টেণ্ডাৰ্ডৰ লগত সিহঁতৰ ঘৰখন একেবাৰে নিমিলে তুমি হ'লে এটা কোম্পানীৰ মালিক আৰু পূজাহঁতৰ ঘৰখন তুমি দেখিলে গম পাই যাবা তেনেকুৱা এখন মানুহৰ লগত তোমাৰ সম্বন্ধ কৰিবলৈ লাজ টকা নাই তুমি আৰু আমাৰ ঘৰখনহে মিলিম তুমি প্লিজ মোক লোৱা না আদৰি চুপ একদম চুপ আমাৰ কথাৰ মাজত একখাৰো মাত নামাতিবা কৈ দিলোঁ ইমান সময় তোমাক ছোৱালী মানুহ কাৰণে মই বহুত ভালকৈ কৈ আছোঁ তোমাৰ দৰে অহংকাৰী এজনীতকৈ পূজা বহুত গুণে ভাল তাইৰ ঘৰখন লাগিলে যিমানেই দুখীয়া নহওক তাত মোৰ কোনো আপত্তি নাই পূজা কোৱা তুমি মোৰ লগত বিয়াত বহিবানে আপোনাৰ দৰে সৎ ইমান মৰমীয়াল মানুহ এজনৰ লগত বিয়াত বহিব পেলাই কোন ছোৱালীয়েনো ৰোমান্টিক হ'ব আচলতে আপুনি মোক আকৌ ভুল নুবুজিব মই আপোনাৰ টকা পইচা চাই আপোনাক মই বিয়াৰ বাবে সন্মতি দিবলৈ ওলোৱা নাই আপোনাৰ কালি যিটো ভাল গুণ মই দেখিলোঁ তাৰ বাবেহে মই আপোনাৰ লগত বিয়া হ'বলৈ মই মান্তি হৈছোঁ তেতিয়াহ'লে চিন্তাই নাই তোমাৰ ঘৰলৈ গৈ তোমাক বিয়াৰ বাবে খোজাৰ দায়িত্ব আমাৰ ঘৰৰ মোৰ মা দেউতা গৈ তোমাৰ ঘৰত আমাৰ বিয়াৰ কথা পাতিব নে কি কোৱা আপুনি যেনেকৈ ভাল দেখে এইবোৰ মই কি দেখি আছোঁ মই ইয়াত একো থাকিব নোৱাৰোঁ মই ইয়াত তেতিয়াহ'লে অতি সোনকালে আমাৰ বিয়াখন হ'ব বুলি আশা কৰিলোঁ নে কি কোৱা অৱশেষত অহংকাৰী বায়েকক এৰি ভনীয়েকক বিয়া কৰালে প্ৰিয়াঞ্চুৱে আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম ধন্যবাদ